মেইনলি মই অসম গৌৰৱ পৰিষদৰ সভাপতি হিচাপে আব্দুল হামিদ হিচাপে মই এটা কথাই ক'ব বিচাৰোঁ যে বৰ্তমান পৰিস্থিতিত অসম কেবিনেটে যিটো সিদ্ধান্ত লৈছে সেইটোত আমি একপক্ষীয়কৈ আদৰণি জনাইছোঁ। হোটেল আৰু ৰেষ্টুৰেণ্টত বন্ধ কৰক, কিন্তু যিটো ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান, এতিয়া আমাৰ কথা হৈছে কি জলচা বা বিয়া সভা এইবিলাকত এই বস্তুটো অলপ চৰকাৰে শিথিল কৰি দিব লাগে। আমি অচিৰে মুখ্যমন্ত্ৰীক লগ ধৰিম, এটা মেমৰেণ্ডামৰ জৰিয়তে আমি তেখেতক ক'ম যে আমাৰ মানে হোটেল ৰেষ্টুৰেণ্টত বন্ধ কৰক, এইটোত আমি আদৰণি জনাইছোঁ। কিন্তু এই যে বিয়া সভা ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানত এইটো তেখেতে ৰেহাই দিব লাগে। কেবিনেটে এইটো অতি সোনকালে মডিফাই কৰাৰ কাৰণে আমি মুখ্যমন্ত্ৰীক আহ্বান জনাম। আৰু এইটো একচুৱেলি ভিতৰত এইখিনিলৈকে অহাৰ এটা মূলতঃ হ'ল মানে নিৰ্বাচন কেন্দ্ৰিক। নিৰ্বাচন ধৰি লওক চামুগুৰিত আমাৰ মানে বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইনে যিটো কথা ক'লে যে গৰু কাটি তাতে ভোজ খুৱাইছে, এই যিটো অপপ্ৰচাৰ সেইটো একচুৱেলি অলপ বৰ্তমান চৰকাৰে সেইটোকে অলপ মানে পালে, সুযোগ পালে যে এইটো একচুৱেলি তেখেতে ক'ব নালাগিছিল। আৰু আমি এই চেগুতে দিওৱাৰ জৰিয়তে দি আমি চামুগুৰিৰ ৰাইজক ধন্যবাদ জনাইছোঁ। এইকাৰণেই বৰ্তমানৰ পৰিস্থিতিত উপনিৰ্বাচনত চামুগুৰিৰ মাইনৰিটি ৰাইজে যি বিজেপিৰ পক্ষত ভোট দিলে, এইটো গোটেই অসমৰ ৰাইজৰ কাৰণে, অসমৰ মাইনৰিটি মুছলমানৰ কাৰণে এইটো এটা খুব শুভ লক্ষণ হৈছে। কাৰণ এইটো তেখেতৰ যিটো স্বৈৰাচাৰিতা আজি 25 বছৰৰ শাসনকালত তেওঁলোকৰ পৰা ভোটটোহে ল'লে, কিন্তু কাম তেনেকুৱা কৰা নাই। গতিকে তাত উপনিৰ্বাচনত বিজেপিৰ পক্ষত ভোট দিয়াৰ কাৰণে আমি আমাৰ অসম গৌৰৱ পৰিষদৰ ফালৰ পৰা তাৰে ৰাইজক আমি ধন্যবাদ জনাইছোঁ। আৰু তেখেতসকলে এই যে গৰু কাটি ভোজ দিয়া কথাটো বা ভাত খোৱা কথাটো, এইটো এটা খুব বেয়া কথা কৈছে। বিজেপি চৰকাৰৰ ওপৰত এইটো ব্লেম দিব নালাগিছিল ৰকিবুল হুছেইনে, সেই ব্লেমৰ তাৰমানে সুযোগ গ্ৰহণ কৰিছে বিজেপি চৰকাৰে। সেইকাৰণে আমিও বিজেপি চৰকাৰৰ প্ৰতি আমাৰ আহ্বান, আমাৰো এটা গুৰু দায়িত্ব আছে যে এই বিষয়টোত আমি মুখ্যমন্ত্ৰীক আৰু আমাৰ অসম চৰকাৰৰ বিষয়বৰ্গক অচিৰে লগ ধৰিম। আমি মেমৰেণ্ডামৰ জৰিয়তে এই বিষয়টো অলপ মডিফাই কৰিব দিম, যাতে মানে বিয়া সভা ধৰ্মীয় অনুষ্ঠানত যেনে আমাৰ জলচাবিলাকত জেনেৰেলি আমাৰ মাইনৰিটি মানুহ বহুত হয়, তাত ধৰি লওক মানে চিকেন বহুত মানুহ নাখায়, কম পৰিমাণে হ'লেও গো মাংসটো আমাৰ মানুহে টেষ্টফুল কাৰণে ব্যৱহাৰ কৰে। গতিকে আমি মুখ্যমন্ত্ৰীক আহ্বান জনাম, ধৰ্মীয় সভা বিয়া কাজত এইটো ৰেহাই দিব লাগে। কিন্তু হোটেল ৰেষ্টুৰেণ্ট বন্ধ কৰাত আমাৰ কোনো আপত্তি নাই, এইটো কেতিয়াবাই বন্ধ হ'ব লাগিছিল, এইটো বন্ধ কৰক। এইটোত বন্ধ কৰাত আমি মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাইছোঁ।